গাইজ ভিডিঅ' হ'ব নেকি অংগনবাড়ী সহায়িকা কৰ্মীসকলৰ দৰমহা 12 জুনৰ পিছত আজিৰ এই ভিডিঅ'টোত মই এই বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টোত যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব যাতে সকলো ৰাইজে কথাখিনি গম পায়। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ আপোনালোকে গমে পায় অংগনবাড়ী সহায়িকা কৰ্মীসকলে আজি ইমান দিনে ধৰ্ণা কাৰ্যসূচী কৰি আহিছে। তেখেতসকলৰ মাননি সলনি মজুৰি লাগে, হয়তো তেখেতসকলক দৰমহাটো বৃদ্ধি কৰিব লাগে। সেয়ে চৰকাৰে কোনো ধৰণৰ আলোচনাত মিলিত হোৱা নাছিল। তেখেতসকলে এটা ট্ৰেড সংগঠনৰ লগত জড়িত হৈ তেখেতসকলে আন্দোলন চলাই আছিল। এই CITU নামৰ CITU নামৰ এই সংগঠনটোৰ লগত জড়িত হোৱা কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতসকলক স্পষ্টকৈ ইংগিত দিছিল যে এই CITUৰ পৰা ওলাই আহিব লাগে। ওলাই আহিলে তেখেতসকলৰ লগত এই মুখ্যমন্ত্ৰী মহোদয়ে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আলোচনা কৰা হ'ব। বৰ্তমান তেখেতসকলৰ লগত কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই। গাইজ অসমৰ অংগনবাড়ী সহায়িকা কৰ্মী CITUৰ লগত লগ হৈ ধৰ্ণা কাৰ্যসূচী কৰি আহিছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে CITUৰ পৰা ওলাই আহিব লাগে। সেয়েহে কিছুমান অংগনবাড়ী সহায়িকা কৰ্মীয়ে এই CITU নামৰ সংগঠনটোৰ পৰা ওলাই আহি মুখ্যমন্ত্ৰীয়ে তেখেতসকলক আলোচনা কৰিম বুলি কৈছিলে, যিয়ে ওলাই আহিব। সেয়েহে কেইগৰাকী ওলাই আহি এটি সদৌ অসম অংগনবাড়ী সহায়িকা সুৰক্ষা সমিতি গঠন কৰিছিল। এই সুৰক্ষা কমিটিটোৰ লগত মুখ্যমন্ত্ৰীৰ আলোচনাত বহা কথা আছিল। গাইজ এতিয়ালৈকে কোনো ধৰণৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কোনো সমিতিৰ লগত আলোচনা কৰা হোৱা নাই, কিন্তু এই ইলেকশ্যনৰ ৰিজাল্ট 4 জুনৰ পিছতে তেখেতসকলে আলোচনাত মিলিত হ'ম বুলি কৈছিলে। এতিয়া কি খবৰ এটা পোৱা গৈছে, নতুন সুৰক্ষা সমিতিটোৰ এখন বৈঠক অনুষ্ঠিত কৰা হৈছে। এই সুৰক্ষা সমিতিটোৱে খবৰ জনোৱা মতে অহা 12 জুনত তেখেতসকলৰ লগত মিলিত হোৱাৰ কথা আছে। তেখেতসকলৰ লগত মুখ্যমন্ত্ৰী মহোদয়ে আলোচনা কৰিব যে তেখেতসকলৰ মাননি সলনি মজুৰি দিব লাগে। গাইজ ইতিমধ্যে বহুত পলম হৈ গ'ল। সকলোৱে দৰমহা লাভ কৰিলে, ঠিকাভিত্তিক শিক্ষকসকলৰো খবৰ দৰমহা বৃদ্ধিৰ ৰেগুলাৰৰ খবৰ আহিল, কিন্তু অংগনবাড়ীৰ খবৰ এতিয়ালৈ নাহিল। কিয়নো অংগনবাড়ীসকলৰ ভাগ ভাগ হৈ বিভিন্ন সমিতিত যোগদান হৈ আছে। সেয়ে বস্তুটো পলম হৈ গ'ল। এতিয়া আৰু পলম নহয়, যিহেতু মুখ্যমন্ত্ৰীয়ে এটা ইংগিত দিছে। নিৰ্বাচনৰ ফলাফলৰ পিছতে ইতিমধ্যে 4 জুনত ফলাফল ঘোষণা কৰা হ'ব, আৰু 4 জুনৰ পিছতে এই 12 জুন তাৰিখে অংগনবাড়ী সহায়িকা কৰ্মীসকলৰ লগত আলোচনাত মিলিত হ'ব। তেখেতসকলৰ কি দাবী আছে এইখিনি চালি জাৰি চাব আৰু পাৰিলে পূৰণ কৰিব চেষ্টা কৰিব। ৰাইজসকল আপোনালোকে কওকচোন, অংগনবাড়ী সহায়িকা কৰ্মীসকলে তেখেতসকলৰ মাননিটো বৃদ্ধি হ'ব লাগে নে নালাগে? তেখেতসকলে আজি ইমান দিনে কষ্ট কৰি ইমান এটা কাম ইমান এটা দায়িত্বৰ কাম কৰি আহিছে। তেখেতসকলতো মাননিটো ইমান কম টকাৰে তেখেতসকলৰ ঘৰখন চলিব জানো? সেয়েহে তেখেতসকলে আবেদন চৰকাৰক জনাই আছিল, যদিও এতিয়া শেষ পৰ্যায় পাইছেগৈ। আৰু কিছুদিন পিছতে তেখেতসকলৰ দাবীসমূহ পূৰণ হোৱাৰ দিশে গৈ আছে। গতিকে মোৰ এই চেনেলৰ তৰফৰ পৰা অসম চৰকাৰলৈ বা ৰাইজসকলৰ অনুৰোধ, এই অংগনবাড়ী সহায়িকা কৰ্মীসকলৰ দৰমহাটো বৃদ্ধিৰ ক্ষেত্ৰত বহু পলম হৈ গৈছে। যিমান পাৰে সোনকালে তেখেতসকলৰ লগত আলোচনাত মিলিত হৈ তেখেতসকলৰ যিখিনি দাবী আছে, যিমানখিনি পাৰে তেখেতসকলৰ দাবীসমূহ পূৰণ কৰিব চেষ্টা কৰিব লাগে। গতিকে অংগনবাড়ী সহায়িকা কৰ্মীসকলে আপোনালোকে ভাগ হ'ব চেষ্টা নকৰিব। আপোনালোকে একেলগে থাকক, যিমান পাৰে সোনকালে আলোচনাত মিলিত হ'বলৈ দিয়ক। আলোচনাত কি সিদ্ধান্ত হয় তেতিয়া গম পাব আপোনালোকৰ মনোমতন হৈছে নে নাই, আপোনালোকে নিজেই গম পাব। মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক ইমান বেয়া নকৰে। তেখেতে যিহেতু অসম চৰকাৰখন তেখেতে চলাই আছে, তেখেতে আপোনালোকক দৰমহাখিনি দিব বুলি মোৰ এই যথেষ্ট তেখেতৰ ওপৰত বিশ্বাস আছে। মোৰ এটি সৰুকৈ ফেচবুক চেনেল আছে, ফেচবুকত নিউ ড্ৰিম ব্লগ বুলি আপোনালোকে চাৰ্চ কৰিলেই পাই যাব। এই ফেচবুক পেজটো আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। তো গাইজ চাই থাকক আজি ভিডিঅ'টো যদি ভাল লাগিছে, কিবা ইনফৰমেশ্যন লাভ কৰা বুলি ভাবিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। তো গাইজ আজিলৈ ইমানতে বাই।